দেখ তই অবহেলা করিলি আর মোর সহ্য নহয় আজ মই পৃথিবী সারিখারি করিম যে জমদগ্নির কুধানত দেবতাও হয় কম্পমান তেনে তোদের পত্নী হই স্বামীর বাক্য তই অবহেলা করিলি মোর সন্ধ্যার পূজার সময় নষ্ট করাই মুক্তই মহাপাপতে লিপ্ত করালি এ ভিতরিনি আজি বেভিচারিণী কি দ্বন্দ্ব বিধান করাইম আজি বেভিচারিণী কি দ্বন্দ্ব বিধান করিম দ্বন্দ্ব আজ মই পিখাসনীকে এনে দ্বন্দ্ব দিন যাতে জগতত কোনো পত্নী স্বামীর বাধ্য নহয় প্রভু রাতে কালান্তক মূর্তি দেখিছো নিশ্চয় আজি মোৰ ঘটিব অঘটন প্রভু প্রভু এয়া জল আনিছো প্রভু গ্রহণ করক প্রভু দূর আমার সন্মুখের পরা অবাধ্য রমণী পাপিষ্ঠিনী নারী মোর সন্ধ্যার পূজার সময় নষ্ট করাই মোক মহাপাপতে লিপ্ত কৰালি অথচ তই মোর সন্মুখত থিয় হবলৈ অলপ ভয় কৰা নাই তই এই মহাতপস্বী জমদগ্নিক আজিও চিনি নাপালি তই জমদগ্নিৰ ক্ৰোধ প্রভু আপনার ক্রোধ সম্বরণ করো জ্ঞানহীন অবলা রমণীর প্রতি সদয় হয় মোক ক্ষমা করক প্রভু ক্ষমা জমদগ্নির ওচৰত তোৰ কোনো ক্ষমা নাই পাপিষ্ঠিনী তোক দণ্ড বিধান নকৰিলে পাপৰে প্ৰায়শ্চিত্ত নহব দূৰ হ মোৰ সন্মুখৰ পৰা তোৰ কাকুতি মিনতি শুনিবলৈ মোৰ অলপ ইচ্ছা নাই পাপিষ্ঠিনী ঋষিৰ পত্নী হৈ ভোগত মত্ত হৈ মোৰ পূজাৰ সময় নষ্ট কৰাই মোৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰি আহিছ দূৰ হৈ যা নকৰিবি তই নাজাননে এই জমদগ্নিৰ কুধানত স্বয়ং বিষ্ণুৰ নিস্তাৰ নাই তই তাক জানি আজি অপেক্ষা কৰিলি যা
আতৰি দামুৰ চকুৰ আগৰ পৰা কি কৰা যায়? কেনেকৈ প্ৰভুৰ ক্ৰোধৰ পৰা ৰক্ষা পাম? আজি কি কক্ষণত ৰাতিপুৱাই যাওঁ, ইয়াত থাকিলেনো মোৰ আৰু কি হ'ব? ইয়াত থাকিলেনো আৰু মোৰ কি হ'ব? আতৰি যা পাপিষ্ঠিনী ৰেণুকা আজি তোৰ উচিত শাস্তি বিধান হ'ব আজি তোক এনে শাস্তি দিম যি শাস্তিৰ উদাহৰণ যুগান্তৰলৈ বিৰল হ'ব অধিক অপমান কৰা গেনে চঞ্চলাস্তিক নিজ গৰ্ভজাত পুত্ৰৰ দ্বাৰাই শিৰচ্ছেদ কৰাৰ বাহিৰে অন্য কি শাস্তি হ'ব পাৰে? আজি সেয়াই হ'ব। ৰাম ৰাম বাচাৰাম বাচাৰাম। পিতা প্ৰণামিছো তজু চৰণত কিবা হেতু মতালে দাসক কিবা কাৰ্য কৰিম সাধন। কি পিতা আপোনাৰ আজি এনে ৰুদ্ৰমূৰ্তি দেখিছো কিয়? বাচাৰাম পিতা শাস্ত্ৰ অধ্যয়নৰ লগে লগে তোমাৰ জ্ঞানৰ পৰিসৰো বৃদ্ধি হৈছে। বাৰু কোৱাচোন বাচা, পিতা কেনে পুত্ৰ পিতাৰ শ্ৰেষ্ঠ পুত্ৰ? পিতা যি পুত্ৰৰ দ্বাৰা বংশ তথা পিতৃকুলৰ মৰ্যাদা উজ্জ্বল হয় সেই পুত্ৰই শ্ৰেষ্ঠ পুত্ৰ। তেন্তে কোৱাচোন বাচাৰাম, তেনে পুত্ৰৰ কৰ্তব্য কি? ন্যায় অন্যায় নকৰি বিচাৰ পিতৃৰ আদেশ পালন কৰাটোৱেই পুত্ৰৰ প্ৰধান কৰ্তব্য। তেন্তে শুনা বাচাৰাম, আজি মই তোমাক যি আদেশ প্ৰদান কৰিম সেই আদেশ তুমি কোনো ন্যায় অন্যায় নকৰি বিচাৰ পালন কৰিম বুলি মোক সত্য কৰা। পিতা বাচা, মইতো সৰ্বদাই আপোনাৰ আদেশ পালন কৰি আহিছো, কিন্তু আজি মোক কিয় এনেকৈ সত্যতাবদ্ধ কৰাইছে পিতা? কাৰণ আজিৰ আদেশ অতিকে কঠোৰ। আজি মই তোমাক যি আদেশ প্ৰদান কৰিম সেই আদেশ শুনিলে গোটেই বিশ্ব ব্ৰহ্মাণ্ড বিস্মিত হ'ব। সেই আদেশ শুনিলে তোমাৰ গাৰ নোম শিয়ৰি উঠিব। গতিকে বাচাৰাম, তুমি তোমাৰ মন দৃঢ় কৰা। তুমি মোৰ পুত্ৰ, চাবা যাতে তুমি তোমাৰ কৰ্তব্য পালনত অৱহেলা নকৰা আৰু যাতে তুমি নিজ পিতৃৰ আদেশ অৱজ্ঞা নকৰা। হে দয়াময়, নাজানো কি চলনাত পেলাব খুজিছা। পিতা আপোনাৰ আদেশ যিমানেই কঠোৰ নহওক কিয় মই ন্যায় অন্যায় নকৰি বিচাৰ সৰ্বদাই পালন কৰিবলৈ চেষ্টা কৰিম। আপোনাৰ আদেশত অতল সমুদ্ৰটো যদি ডুব দিব লাগে, যদি জ্বলন্ত অগ্নিটো জাপ দিব লাগে, এনেকি গো হত্যা, ব্ৰহ্ম হত্যা, স্ত্ৰী হত্যা আদি মহা পাপতো লিপ্ত হ'ব লাগে, তাতো মই তিলমাত্ৰও নহওঁ কুণ্ঠি। কওক পিতা, আপোনাৰ কি আদেশ মই কৰিম পালন? শুনা তেন্তে মোৰ কঠোৰ আদেশ। এই মুহূৰ্ততেই তুমি তোমাৰ জন্মদত্তী মাতৃক কৰা শিৰচ্ছেদ।
তুই 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 বেশিন্ন বকুন্ধরা তুমি তুমি দফাল কবিরন তুমি রিব রিব কই বলিস কিও তোমার বিকাল বৈক্ষণ এই হত ভোগার ক্ষীরত পড়িবলৈ এপাত বজ্র নাই নে মই ক'ত আছো বৰ্তত নে নৰক হে কোন সেয়া কাৰ লগত কথা আছে সেয়া কি ছায়াবাজী ছায়াৰ লগত কথা হৈছে নেকি নয় নয় এই মোৰ পক্ষপাত স্নেহময় পিতৃদেৱ মনুষ্য আকাৰে মোৰ লগত আহি চলনা কৰিছে পিতা পিতা পুত্ৰৰ আগতে নে চলনা কিয় পিতা কিয় তুমি মোক কথা দিছিলা মোৰ আদেশ যিমানেই কঠোৰ হওক তুমি তাক ন্যায় অন্যায় নকৰি বিচাৰ পালন কৰিম বুলি কৈছিলা কিন্তু মোৰ আদেশ শুনা মাত্ৰেই তুমি বিচলিত হৈ পৰিলা কিয় তুমি মোৰ আদেশ পালন কৰা ক্ষমা কৰা পিতা ক্ষমা কৰা পুত্ৰক তোমাৰ ক্ষমা কৰা পুত্ৰক তোমাৰ ক্ষমা কৰা পিতা মোক নৰো মাতে হইতা হেতু পিতা নকৰায়া দেখ হেতু পিতা নকৰায়া দেখ অধিক পিতা জন্ম দাত্ৰী মোৰ সম্পূৰ্ণ ক্ষম পিতা সাক্ষাৎ তোমাৰ ক্ষমা কৰা পিতা পুত্ৰক তোমাৰ এনে নিৰ্মম আদেশ দিবলৈ আপোনাৰ হৃদয় অলপূৰ্ণ কপিলে পিতৃৰ
আদেশ পালন কৰাটো কি পুত্ৰৰ কৰ্তব্য নহয়? তুমি তেন্তে পিতৃৰ আদেশ পালন কৰিবলৈ অক্ষম। সিজে বৰ কঠোৰ আদেশ পিতা। আপুনি মোক সহস্ৰ আদেশ কৰক, তাক মই এক মুহূৰ্ততে কৰিম পালন। কিন্তু পুত্ৰ হৈ কিয় মাতৃক হত্যা কৰে? হায় স্নেহময়ী জননীয়ে যেতিয়া মোক পুত্ৰ বুলি সম্বোধন কৰিব আৰু তেওঁৰ এই গৰ্ভজাত সন্তানৰ সন্মুখত আকুল নয়নেৰে চাই থাকিব, তেতিয়া মই কোন প্ৰাণে কোন হতে তেওঁক অস্ত্ৰাঘাত কৰিম। চৰণত ধৰি কৰিছো প্ৰাৰ্থনা, এনে নিৰ্মমানে নেৰিব পিতা। তই তেন্তে মোৰ আদেশ পালন নকৰ, পাপিষ্ঠ নৰধম। এই নেকি তোৰ শাস্ত্ৰ জ্ঞান? এই নেকি তোৰ কৰ্তব্য পালন? এই নেকি তোৰ পিতৃভক্তি? কৰম, তই মোৰ আদেশ পালন কৰিবি নে নকৰ? নহলে আজি মই তোক হাপতি ভস্ম কৰিম। পিতা, তেন্তে কওক, পিতা মাতাৰ ভিতৰত কোন শ্ৰেষ্ঠ আৰু কোনটো গুৰুত্বৰ পাপ? পিতৃৰ আজ্ঞা লংঘন নে মাতৃ হত্যা? কাল ক্ষয় নকৰিবি ৰাম, সময় হৈছে অতীত। ক, তই মোৰ আদেশ পালন কৰিবি নে নকৰ? ৰাম, তই মোৰ আদেশ পালন কৰিবি নে নকৰ? মই তোক শেষবাৰৰ বাবে সুধিছো ৰাম, ক, তই মোৰ আদেশ পালন কৰিবি নে নকৰ? কৰিম পিতা, কৰিম। আপোনাৰ আজ্ঞা শিৰোধাৰ্য পিতা। এই মুহূৰ্ততে মই আপোনাৰ আজ্ঞা কৰিম পালন। পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হি পৰমং তপ, পিতৰি পৃথিবাপন্নে প্ৰিয়ন্তে সৰ্বদেৱতা। পিতৰি পৃথিবাপন্নে প্রিয়ন্তে সর্বদেবতা। পিতরি পৃথিবাপন্নে প্রিয়ন্তে সর্বদেবতা। অতি ভক্তিবিহীন নারীর দণ্ডবিধান শিক্ষেই প্রয়োজন। পাপিষ্ঠিনী রেণুকা চাইল পতিক অপমাননা করার পরিণাম কিমান ভীষণ, কিমান ভয়ঙ্কর। ময়ো যাও, রামৰ পিতৃভক্তিৰ পৰীক্ষা সদূৰৰ পৰাই কৰো নিৰীক্ষণ। আজি কি কিয়নো চল আনিবলৈ গৈ
কৰিব লগা হ'ল কি কৰা যায় কেনেকৈ প্ৰভুৰ কোট শান্ত হ'ব মোৰ ওপৰত হাসিৰ দৰে কোঠাম্বিত হোৱা আগতে কাহানিও দেখা নাই হাসিনো কিয় এনে হ'ল প্ৰভুৰ চৰণত ধৰি কতনো মিনতি কৰিলো তথাপিতো তেওঁক মই শান্ত কৰিব নোৱাৰিলো পাছাৰাম কৈছে তাৰ কথাত শান্ত হয় নে নহয় এই রামৰ জন্ম হৈছিল আজি এই ৰামে জগততে কক্ষয় কীৰ্তি কৰিব স্থাপন যে কোনেও কেতিয়াও কৰা নাই দেখা নাই শুনা নাই তেনে কৰ্ম কৰিব লাগিব কোনোবাই পিতৃৰ আদেশত নিজ মাতৃক হত্যা কৰা দেখিছিলে কিন্তু এই যমদগ্নিৰ পুত্ৰ ৰামে আজি পিতৃৰ আদেশত নিজ মাতৃক হত্যা কৰিব তুমি ভাল কক্ষণত এই ৰামক জন্ম দিছিলা তোমাৰ মনিৰে বিষাদিত কিয় পিতাৰে শান্ত কৰিব নোৱাৰিলা নেকি তুমি এতিয়াও ৰখা তললৈ নগৈ স্থিৰ হৈ আছা কিয় নক্ষত্ৰ মণ্ডলী তোমালোক এতিয়াও কক্ষত হোৱা নাই কিয় তোমাৰ চকুত চকুপানী কিয় বাছা পুত্ৰ তুমি পিতাৰ আদেশতকৈও বেছি নিষ্ঠুৰ তুমি ইমান উন্মাদ হৈছা কিয় বাছা উন্মাদ হোৱা নাই উন্মাদে কেতিয়াবা কৰ্তব্য পালন কৰা দেখিছা পিতৃৰ আদেশ পালন কৰা এই অবোধ সন্তানৰ কত কৌটি অপৰাধ কৰিব নহয় মইতো তোমাৰ পুত্ৰ নহয় পিতাৰহে পুত্ৰ মোক পুত্ৰ জ্ঞান নকৰিবা সঁচা কথা ৰাম নামেৰে তোমাৰ এটি পুত্ৰ আছিল কিন্তু আজি নহয় আজি তোমাৰ সন্মুখতে কাল সৰ্প বুজিছো বাছা পিতাৰাই তোমাক অতি কঠোৰ আদেশ দিছে তাক তুমি প্ৰকাশ কৰিবলৈ টান পাইছা কোৱা বাছা অদৃষ্টৰ লিখন কোনে খণ্ডাব কোৱা বাছা পিতাৰাই তোমাক কি আদেশ দিছে 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 পিতৃৰ আদেশৰ কথা কি কবাই কোৱা বাছা যি কেতিয়াও কৰা নাই যি কেতিয়াও কোনেও কৰা নাই আৰু কোনেও কৰিব নোৱাৰে তেনে আদেশ পালন কৰিবলৈ দিছে কোৱা বাছা পিতৃৰ আদেশ পিতৃৰ আদেশ পিতৃৰ আদেশ পিতৃৰ আদেশ
তোমাক এক দণ্ডৰ ভিতৰত শিৰচ্ছেদ কৰিব লাগে। কি ক'লে? কি ক'লে? কি ক'লি বাছা? কি ক'লি বাছা? স্থিৰ হোৱা, বুকুত বল বান্ধা, বুকুত বল বান্ধা। ও ভগৱান, আমাৰ পুত্ৰই কিয় আৰু তোমাৰ হৈছিল কিয়? বাছা, বাছা, স্বামী সঁচাকৈ আদেশ দিছেনে বাছা? মই পুত্ৰৰ প্ৰতি তেওঁৰ এই প্ৰচণ্ড আদেশ। আৰু বাছা, তুমি এই আদেশ পালন কৰিবানে? মোৰ উচিত অনুচিত বিচাৰ কৰাৰ শক্তি নাই, কিন্তু পিতৃৰ কঠোৰ আদেশ মই পালন কৰিবই মই প্ৰতিজ্ঞাবদ্ধ দাসৰ কত অপৰাধ কৰিব বাৰ্যতা। পিতাৰাই কি তোমাৰ শ্ৰেষ্ঠ? মই একো নহয়। পুত্ৰ কেৱল কি পিতৃৰ ওচৰত ঋণী, মাতৃৰ ওচৰত মই আৰু আই শব্দ উচ্চাৰণ কৰি কলংকিত নকৰো। দেৱী, তুমি পুত্ৰ জন্ম দিয়া নাছিলা, জন্ম দিছিলা কাল সৰ্প। নহলেনো মাতৃৰ সন্মুখত পুত্ৰ কাল ৰূপে থিয়দি থাকিব পাৰেনে? হে দেৱী, অন্তিম সময়ত যদি তোমাৰ কিবা কৰ্তব্য আছে কৰি লোৱা। আজি মই কি শুনিলো? মই গৰ্ভ ধাৰণ কৰি বালিৰে বোকাই তুলি তালি ডাঙৰ দীঘল কৰিলো। সি আজি মোক হত্যা কৰিব। তেওঁলোকৰ পতিপুত্ৰৰ বাহিৰে এই পৃথিৱীত আৰু আপোন কোন আছে? যদি সেই পতিপুত্ৰই মোৰ প্ৰতিকূল, তেন্তে মই কলৈ যাম? ক'ত আশ্ৰয় পাম? মোৰ সকলো শেষ হৈ গ'ল। স্বামীয়ে আজি মোক বিনা দুখত প্ৰাণদণ্ডৰ আদেশ দিছে, আৰু সেই আদেশ পালন কৰ্তা স্বয়ং মোৰ গৰ্ভজাত সন্তান। পতিপৰ্তা নাৰীবোৰ স্বামীৰ আদেশত হাঁহি প্ৰাণ বিসৰ্জন দিব পাৰো, কিন্তু এটিটোক ৰৈ গ'ল মনত। নিৰপৰাধীক অপৰাধী ভাবি স্বামী আজি শেষ হত্যাৰ আদেশ দিছে। স্বামীৰ গাত কোনো দুখ নাই। অদৃষ্টৰ লিখন মৃত্যুৰ কালত মোৰ আন একো নাই। যদি মই সতী হওঁ, তেন্তে মোৰ পুণ্যৱান পুত্ৰক যাতে মাতৃৰ সত্য পাপে স্পৰ্শ নকৰে।
হে দেৱী, এই সময়ত মোক আৰু মৰমৰ মাতেৰে সম্বোধন নকৰিবা। এনে কৰিলে মই মোৰ কৰ্তব্য পাহৰি যাম, আদেশ পালনত বিমুখ হ'ম। মই প্ৰতিজ্ঞাবদ্ধ হৈ হৃদয় পাষাণতকৈও পাষাণ কৰিছো। দয়া মায়া স্নেহ মমতা সকলোবোৰ অন্তৰৰ পৰা দিছো বিসৰ্জন। প্ৰস্তুত হোৱা দেৱী, মই আৰু অপেক্ষা কৰিব নোৱাৰো। বিলম্ব কিহৰ বাছা? তোমাৰ কৰ্ম তুমি সম্পূৰ্ণ কৰা। এই সময়ত তোমাক মই কি বুলি আশীৰ্বাদ দিম? আশীৰ্বাদ কৰিছো বাছা, মাতৃৰ হত্যাৰ পাপে যেন তোমাক স্পৰ্শ নকৰে। দেৱী, অন্তিম সময়ত তোমাৰ যদি ইষ্ট দেৱতাৰ ওচৰত কিবা প্ৰাৰ্থনা, যদি ভৱিষ্যতে নাৰী ৰূপে জন্ম গ্ৰহণ কৰিবলৈ ইচ্ছা আছে, তেন্তে প্ৰাৰ্থনা কৰা যে চিৰদিন পুত্ৰৱতী নহয় অপুত্ৰক হৈ থাকা। সেৱা কৰিবলৈ নাপালো। হে মোৰ প্ৰাণনাথ, জনমে যেন মই আপোনাকে স্বামী ৰূপে পাওঁ, সেয়ে মোৰ প্ৰাৰ্থনা। মই প্ৰস্তুত বাছা, তোমাৰ কাৰ্য তুমি সমাধা কৰা, তোমাৰ কাৰ্য তুমি সমাধা কৰা। হৃদয়, তই পাষাণ হ, বজ্ৰৰ দৰে কঠোৰ হ। বাহু, তই হত্যাৰ দৰে নিৰ্মম হ। দয়া মায়া স্নেহ মমতা ৰামৰ অন্তৰৰ পৰা আঁতৰি যা। ৰামৰ মাতৃ ভক্তি আজি ৰখা তলে যায়। গ্ৰহ নক্ষত্ৰ চন্দ্ৰ সূৰ্য বায়ু বৰুণ কোন ক'ত আছা? আহা চোৱা, পাষাণেৰে ভৰাই কীৰ্তিমান ৰামৰ প্ৰথম মূৰ্তি কৰহি দৰ্শন। শম্ভো, শম্ভো। পিতা, পিতা, চোৱাহে পিতা, তোমাৰ পুত্ৰই তোমাৰ
তোমার কঠোর আদেশ করিলে পালন পিতা। ধন্য ধন্য পুত্র, মই তোমাৰ কাৰ্যত সন্তুষ্ট হৈছো বাছা। নৰক নৰক ভীষণ নৰক। চাৰিওফালে নৰকৰ ভীষণ দাবানলে মোক বেৰি ধৰিছে। কেনি যাওঁ কি কৰো চলে যায় পড়ে যায় মোৰ সমস্ত কৰি। পিতা ৰক্ষা কৰা পুত্ৰক তোমাৰ। উঠা পুত্ৰ, স্থিৰ হোৱা। তোমাৰ দৰে পিতৃ ভক্তৰ ভাগ্যত নৰক দৰ্শন কেতিয়াও হ'ব নোৱাৰে। মই আশীৰ্বাদ কৰিছো বাছা, মৃত্যুৱে যেন তোমাক স্পৰ্শ কৰিব নোৱাৰে। আগে মৃত্যু, পিছতহে নৰক। মৃত্যু নহলে নৰকে একো কৰিব নোৱাৰে বাছা। মোৰ আজন্ম যাক যজ্ঞৰ যোগে যি অলপ পুণ্য সঞ্চয় লাভ কৰিছো, মোৰ আশীৰ্বাদেৰে আৰু সেই পুণ্যৰ ফলেৰে জগতত তুমি চিৰঞ্জীৱী হোৱা। চাওঁ বাৰু নৰকেনো তোমাক কি কৰিব পাৰে। যন্ত্ৰণা, পাপৰ দাৰুণ যন্ত্ৰণা সহ্য পোৱা নাই। নালাগে পিতা, নালাগে মোক অমৰত্ব মোৰ। শংকা নকৰা পুত্ৰ, তুমি মোক যি সন্তুষ্টি প্ৰদান কৰিছা, মই তোমাক তাতোতকৈ বেছি সন্তুষ্টি কৰিম। যোগীৰো যোগীজনে বহু তপস্যাৰ বলেৰে জীৱৰ পাবলৈ সক্ষম নহয়, মই তোমাক সেইবাৰ কৰিছো প্ৰদান। এতিয়া তুমি নিজ অভিৰুচি মতে মোক যিহকেই প্ৰাৰ্থনা কৰা মই তাকেই পূৰণ কৰিম। হে পিতা, অনুতাপগ্নিত যদি মোক চিৰদিন দগ্ধ কৰাৰ ইচ্ছা নাই, যদি চিৰদিন মাতৃ হত্যাৰ কলংকেৰে মই কলংকিত হ'ব নালাগে, তেন্তে আপোনাৰ বৰেৰে এই মুহূৰ্ততেই যেন মোৰ জন্মদাত্ৰী মাতৃয়ে পুনৰ জীৱন পায়, এই কাতৰ প্ৰাৰ্থনা পিতা। তথাস্তু পুত্ৰ, ধন্য ধন্য তুমি ৰাম। পিতা, জগতত ধন্য তুমিয়ে, জগতত ধন্য তুমিয়েই বাছা। মই কেৱল তোমাৰ পিতৃ ভক্তিৰ পৰীক্ষা কৰিবৰ বাবেই তোমাক এই আদেশ দিছিলো। তুমি পৰীক্ষাত সহজেই উত্তীৰ্ণ হলা। এতিয়া তুমি খন্তেকৰ বাবে তোমাৰ এই চকুজুৰি মোদা মই তোমাৰ হেৰুৱা মাতৃৰ জীৱন দান কৰিম।
বহুত সময় শুলো নেকি এনে টোপনি আগে অহা নপৰে মনত কি পিতা পুত্ৰ অভয় থিয় হৈ আছে বাছা ৰাম বাছা বাছা ৰাম তুমি মোক জগাই নিদিলা কিয় মই এতিয়া আশ্ৰমৰ ভিতৰলৈ যাওঁ আশ্ৰমত মোৰ বহু কাম আছে পুত্র অভিমান ত্যাগ কৰা বাছা শুনা বাছা ৰাম তুমি এতিয়া সম্পূৰ্ণ 12 বছৰ পৃথিৱীৰ সকলো তীৰ্থ পৰ্যটন কৰা আৰু শেষত ব্ৰহ্মকুণ্ডত স্নান কৰিলে তোমাৰ হাতৰ কুঠাৰ আপোনা আপুনি হলকি পৰিব এতিয়া যোৱা তুমি তীৰ্থ ভ্ৰমণৰ হেতু ময়ো যাওঁ নিজ কৰ্তব্যত ব্যস্ত হওঁগৈ ভাল পিতা ময়ো যাওঁ তীৰ্থ ভ্ৰমণৰ